ভাৰতত কাক প্ৰথম নাগৰিক হিচাপে গণ্য কৰা হয়? ইয়াত অপশ্যন কেইটা আছে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ ৰাষ্ট্ৰপতি। কোনটো অনুচ্ছেদে সংবিধান সংশোধনী প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰে? ইয়াত অপশ্যন কেইটা আছে অনুচ্ছেদ 351, অনুচ্ছেদ 352, অনুচ্ছেদ 360 আৰু অনুচ্ছেদ 368। ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি অনুচ্ছেদ 368। ভাৰতীয় সংবিধানৰ কোনটো সূচীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিষয়ে আলোচনা কৰা হৈছে? ইয়াত অপশ্যন কেইটা আছে প্ৰথম সূচী, দ্বিতীয় সূচী, তৃতীয় সূচী আৰু চতুৰ্থ সূচী। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ প্ৰথম সূচী। একক নাগৰিকত্বৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? ইয়াত অপশ্যন কেইটা আছে আমেৰিকা, ৰাছিয়া, ব্ৰিটেইন আৰু ফ্ৰান্স। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি ব্ৰিটেইন। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত বিত্ত আয়োগ নিযুক্তিৰ ব্যৱস্থা আছে? ইয়াত অপশ্যন কেইটা আছে অনুচ্ছেদ 51, অনুচ্ছেদ 101, অনুচ্ছেদ 360 আৰু অনুচ্ছেদ 280। ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি অনুচ্ছেদ 280।